Hello aspirants, welcome back to the channel. So aspirants, বহুত দিন হৈছিল মই ভিডিঅ' আনিবলৈ পাৰা নাই। So মোৰ মানে দেহাটো বা গাটো ভাল হোৱা নাছিলে। ঠাণ্ডাৰ কাৰণে বহুত চৰ্দি লাগি আছিল বা জ্বৰ হৈ আছিল। So চবে জানে নটিফিকেশ্যনটো অলৰেডি পাইছে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা নতুনকৈ CSB গঠন কৰা হৈছে আৰু এইটো CSBটো টেম্পৰাৰী হয় অনলি ফৰ 1 ইয়াৰ বা কিবা এটা কাৰণত এক্সটেনশ্যন হোৱা তেনেকুৱা চান্স আছে বুলি ইয়াতে লিখা আছে। চ' ফাৰ্ষ্টতে আপোনালোকে CSB চেয়াৰমেনৰ নাম এইটো চাই লওক। ফাৰ্ষ্টতে চেয়াৰমেন এইটো হ'ল প্ৰদীপ কুমাৰ ব্ৰহ্ম APS আৰু ভাইচ চেয়াৰমেনটো হ'ল আপোনাৰ দীপ্তি প্ৰসাদ ব্ৰহ্ম। চ' তেনেকুৱাকৈ মেম্বাৰ লোৱা হৈছে। টোটেল চেয়াৰমেন ভাইচ চেয়াৰমেন দুজন আৰু মেম্বাৰটো টোটেল মিলি পিনি 11টা আছে ইয়াতে। অ'কে, আৰু এইটো অনলি ফৰ 1 ইয়াৰ আছে। অ'কে, অনলি ফৰ 1 ইয়াৰ হয়। চ' এইটো যদি চাই আমি তেনেহ'লে আমাৰ যে ৰিক্ৰুইটমেণ্ট আগত হৈ গৈছিল ইয়াৰ ৰিজাল্টটো এই 1 ইয়াৰৰ আণ্ডাৰতে হৈ যাব বা ৰিজাল্টটো আহি যাব। 1 ইয়াৰৰ আণ্ডাৰতে যিমানখিনি আমাৰ ৰিজাল্ট পেণ্ডিং আছিল এই পেণ্ডিং ৰিজাল্টবিলাক ইয়াতে চব আহি যাব আৰু নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিব। অ'কে গাইজ, আৰু নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিব। এই নতুনকৈ ৰিক্ৰুইটমেণ্টটো BTC চৰকাৰে এইটো এডভাৰটাইজমেণ্টটো ওলাই দিব, বহুত জলদি ওলাই দিব। আৰু 700 গাঁওবুঢ়া ৰিক্ৰুইটমেণ্ট আহিবলৈ গৈ আছে। একচুৱেলি গাইজ গাঁওবুঢ়াটো এবাৰ চৰকাৰী এমপ্লয়ী হ'বলৈ গৈ আছে। গাঁওবুঢ়াবিলাক এবাৰৰ পৰা চেলাৰী পাব। অ'কে, 30,000 বা 25,000 তেনেকুৱা চৰকাৰী চেলাৰী পাব গাঁওবুঢ়াবিলাক। চ' 700 গাঁওবুঢ়া ভেকেঞ্চিজ এতিয়া বৰ্তমান আমাৰ BTC এৰিয়াত খালী হৈ আছে। এইটো 700 গাঁওবুঢ়া ভেকেঞ্চি এবাৰ ফিল আপ হ'বলৈ গৈ আছে। অ'কে, চ' আপোনালোকে যদি এতিয়ালৈকে খবৰ লোৱা নাই খবৰ লৈ থাকক আৰু যদি মই খবৰ পাই মই আপোনালোকক কৈ দিম। এইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো মাৰি থৈ দিলে হ'ল। অ'কে, চ' ইয়াৰ পিছত মই আহিলোঁ এবাৰ BTRতো নতুন ৰিক্ৰুইটমেণ্ট আহিছে। অ'কে, BTRত নতুন ৰিক্ৰুইটমেণ্ট আহিছে। ফাৰ্ষ্টত মই আমাৰ অসম গুৱাহাটী হাইকোৰ্টৰ পৰা এটা ৰিক্ৰুইটমেণ্ট আহিছে। এইটো মই আপোনালোকক আগত কৈ দি আছোঁ। চ' ছাবমিশ্যন অফ ডেটবিলাক ইয়াত চাই লোৱা 9/01/2026 আৰু 26/01 এইটো ভেকেঞ্চিছবিলাক চাই লোৱা গাইছ। এইটো অ'কে, ভেকেঞ্চিছটো এইটো হৈছে ইয়াত টোটেল ভেকেঞ্চিছ 26 আছে। ইৱাৰ্ডটো 5 OBC MOBC 12 হয়। SC নীল STB 7 আছে। STH দুটা আছে। অ'কে, আৰু এইটো কি ৰিক্ৰুইটমেণ্ট বুলি ক'লে এইটো হৈছে ইয়াত মাল্টি টাস্কিং ৰিক্ৰুইটমেণ্ট। অ'কে, মাল্টি টাস্কিং ৰিক্ৰুইটমেণ্ট, মাল্টি টাস্কিং ষ্টাফ MTS বুলি কয় যাক। ইয়াৰ পিছত আমাৰ বিটাৰ এৰিয়াত বৰ্তমান ৰিক্ৰুইটমেণ্ট আহিছে। অ'কে, তামোলপুৰ জিলাৰ পৰা আহিছে। এইটো চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত আহিছে। অ'কে, এয়া আপোনালোকে চাবলৈ পাৰে ইয়াতে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ তামোলপুৰ চাব ডিভিজন ইয়াতে দি আছে। বাৰিগাঁও 781367 আছাম 08/2026 to 22 জানুৱাৰী 2026। ইয়াতে কি ৰিক্ৰুইটমেণ্ট আহিছে আপোনালোকক কৈ আছোঁ। জেণ্ডাৰ স্পেচিয়েলিষ্ট চাম্বাল, জেণ্ডাৰ স্পেচিয়েলিষ্ট চামাৰ্টিয়া দুটা আছে। গ্ৰেজুৱেট ইন ছ'চিয়েল ৱৰ্ক লাগে বুলি কৈছে। এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। আৰু যদি চেলাৰীটো কয় ইয়াতে চেলাৰীটো 20,800 চেলাৰী 20,800 চেলাৰী। একাউণ্ট এছিষ্টেণ্ট আহিছে। গ্ৰেজুৱেট ডিপ্ল'মা ইন একাউণ্ট বুলি কৈছে ইয়াতে। অ'কে, এইটো এডুকেশ্যন কোৱালিফিকেশ্যনটো আৰু এক্সপিৰিয়েঞ্চ ইয়াতেও লাগি বুলি কৈছে। এটলিষ্ট 3 years 19,000 চেলাৰী দিব পাব আপোনালোকে যদি চেলেক্ট হয়। ডাটা এণ্ট্ৰি অপাৰেটৰ আছে ইয়াতে। গ্ৰেজুৱেট উইথ ৱৰ্কিং নলেজ ইন কম্পিউটাৰ এটলিষ্ট ইয়াতে কি হৈছে 3 years এক্সপিৰিয়েঞ্চ ইন ডেটা মেনেজমেণ্ট বুলি কৈছে ইয়াতে। অ'কে, 10,400 দিয়া হ'ব চেলাৰী। মাল্টি টাস্কিং ষ্টাফটো চাই লোৱা। ক্লাছ 10 পাছ হ'বলৈ লাগিব বা মেক্সিমাম ক্লাছ 10 পাছ আণ্ডাৰ 10+12 ছিষ্টেম ফ্ৰম এনি ৰেকগনাইজ বৰ্ড, মানে ক্লাছ 12 পাছ হ'লে নহ'ব দেই, মানে ক্লাছ 12ৰ আণ্ডাৰতে থাকিব লাগিব। ইয়াৰ MTSৰ চেলাৰীটো ইয়াতে দিয়া হৈছে। ইয়াক 7,200 এইটো আহিছিল আমাৰ BTRৰ পৰা। এইটো জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক আপোনালোকে চাই লোৱা। আৰু যদি আপোনালোকে পোৱা নাই এইটো এডভাৰটাইজমেণ্টটো মই মোৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত মই পঠাই আছোঁ। আপোনালোকে যদি জইন হোৱা নাই এতিয়ালৈকে জইন হৈ থাকক। মই লিংকটো ডিছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে জইন হৈ থাকিলে হ'ল। ইয়াৰ পিছত মই আপোনালোকে কৈ আছে গ্ৰেড 4ৰ ৰিজাল্ট থাৰ্ড গ্ৰেড 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব বুলি কৈ আছে। চ' মই আপোনালোকক আগতে ক'ম
ফাৰ্ষ্টত এইটো টিচাৰ্ছৰ ৰিজাল্টটো আহিব অ'কে আপোনালোকৰ টিচাৰ্ছৰ ৰিজাল্টটো আহিব ফাৰ্ষ্টতে ইয়াৰ পিছতহে ইলেকশ্যনৰ পিছতহে আমি আশা কৰিবলৈ পাৰি এতিয়া ইলেকশ্যনৰ পিছত আপোনাৰ গ্ৰেড 4 হৈ যাব ক্লাছ 12 লেভেলৰ এইটো ইয়াৰ ৰিজাল্ট আহি যাব আৰু গ্ৰেজুৱেশ্যন লেভেলৰ আমাৰ ইণ্টাৰভিউ বাকী আছিল ইয়াৰো ইণ্টাৰভিউ লৈ পিনি ৰিজাল্টটো আউট কৰি দিয়া হ'ব অ'কে চ' এইটোৱে ইয়াৰ পিছত নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিব না নাই বহুত কনফিউজন হৈ আছে আপোনালোকে চ' মই আপোনালোকক কৈছোঁ 100% ইয়াতে BPF চৰকাৰে নতুনকৈ ৰিক্ৰুইটমেণ্ট আপোনালোকক আউট কৰি দিব অ'কে বহুত ভেকেঞ্চিজ খালী আছে বৰ্তমান ভিতৰত মই খবৰ লৈছোঁ বহুত ভেকেঞ্চিজ খালী আছে অ'কে অনলি 50% ভেকেঞ্চিজ প্ৰমোদ বড়োৱে ওলাই দিছিল 40 to 50% হৈ দিয়ে 40% ক'ব লাগিব অনলি 40% ভেকেঞ্চিজহে প্ৰমোদ বড়োৱে মুকলি কৰি দিছিলে বাকী 60% ভেকেঞ্চিজ এতিয়াও খালী আছে অ'কে এতিয়াও বহুত কাম কৰা মানুহ লগা হৈছে PTR এৰিয়াত অ'কে চ' আজি মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ আৰু যদি আপোনালোকক এইটো এডভাৰটাইজমেণ্টটো লাগে মোৰ হোৱাটছএপ চেনেলত বা টেলিগ্ৰাম গ্ৰুপ আছে তাতে আপোনালোকে জইন হৈ থাকিলেও মই পঠাই আছোঁ অ'কে থেংক ইউ ছ' মাছ